হেল্ল' গাইজ, পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ আকৌ আপোনালোকক মোৰ ইউটিউব চেনেলৰ যোগেদি চবকে স্বাগতম জনালোঁ। আৰু যিহেতু আপোনালোকে চাই আছে মনোজ ব্লগ আৰু অসম আৰক্ষী ৰিলেটেড আজি ABUP, APF কনষ্টেবল, আছাম কামাণ্ডো, AP আৰু চাফাই কৰ্মচাৰী গোটেই ভেকেঞ্চিটোৰ ওপৰত আজি ফুল ইনফৰ্মেশ্যন দি কেতিয়াৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব। আৰু এজন ল'ৰাই কমেণ্ট কৰিছিলে আধাৰ কাৰ্ডৰ নাম ভুল হৈ আছে বুলি কি কৰিব লাগিব, ফুল ইনফৰ্মেশ্যন দিম। ৰানিং ষ্টেমিনা বঢ়াবৰ কাৰণে কি কৰিব লাগিব, লং জাম্প কেনেদৰে মাৰিব লাগিব, সকলোকে ভিডিঅ'টো চাব। আৰু মোৰ 4000 ঘণ্টা ৱাচ টাইম পূৰ হ'ব লৈছে আপোনালোকৰ মৰমত, আৰু আশা কৰোঁ আপোনালোকে সেইখন ভিডিঅ'তে মোৰ ৱাচ টাইমটো পূৰ কৰি দিব বুলি। আৰু এতিয়া মেইন উদ্দেশ্য হৈছে অসম আৰক্ষী বিভাগৰ ABUP ইণ্টাৰভিউ কেতিয়া হ'ব, আৰু চবেই কষ্ট কৰি আছে। আপোনালোকে বহুতজন ল'ৰাই সপোন দেখি আছে যে অসম আৰক্ষী পোচাকযোৰ পিন্ধিম বুলি। আপোনালোকে পোচাকযোৰ পিন্ধাৰ আগতে আপোনালোকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কষ্ট কৰিব লাগিব। কথাটো হৈছে ইণ্টাৰভিউ কেতিয়াৰ পৰা আৰম্ভ হ'ব। এতিয়াতো 2-3 মাহ আছে বুলি ধৰি লওক। আপোনালোকে অক্টোবৰ 15 তাৰিখৰ পাছত আপোনালোকৰ ইণ্টাৰভিউ আৰম্ভ হ'ব। কিয়নো যিসকলে 2025 চনত চাকৰি পাইছিলে ABUP বা আছাম কামাণ্ডো হওক বা APF কনষ্টেবল, যিসকলে যিমানখিনি ভেকেঞ্চি ওলাইছিলে সেইসকলৰ মানে পাছিং আউট ৰেট এই অক্টোবৰ 15 তাৰিখৰ আগতে হ'ব বুলি শুনা পাই আছোঁ। কেতিয়া কিমানটো সঁচা কিমানটো মিছা এইটো গম পোৱা নাই। বেলেগ ট্ৰেইনিং চেণ্টাৰলৈকে মোক লগৰবিলাকক ফোন মাৰিছিলোঁ, সুধিছিলে অক্টোবৰ মাহৰ 15 তাৰিখৰ আগত হ'ব বুলি। আৰু যদি হয় আপোনালোকৰ অক্টোবৰ মাহৰ পাছতে, আপোনালোকৰ 15 তাৰিখৰ পাছতে আপোনালোকে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আপোনালোকৰ আৰম্ভ হ'ব। আৰু ইণ্টাৰভিউৰ কাৰণে এতিয়া বেছি দিন নাই, আপোনালোকৰ কাৰণে 2-3 মাহমান আছে। আপোনালোকে ভালকৈ কষ্ট কৰক আৰু পানী আপোনালোকে বেছিকৈ খাব। আৰু যিসকলে মানে ভাবে ৰানিং ষ্টেমিনা কম হৈছে বুলি মোক কমেণ্ট কৰি আছিলে, সেইসকলক কৈছোঁ আপোনালোকে ডেইলি ফিল্ডত ওলাব লাগিব, ডেইলি ৰানিং কৰিব লাগিব। ৰানিং আপোনালোকে ফিল্ডত কিমান আপোনালোকে ৱাৰ্ম আপ কৰিব পাৰে, কিমান কষ্ট দিব পাৰে, তাত ৰানিং কৰাৰ আগতে আপোনালোকে ৱাৰ্ম আপ, এক্সাৰচাইজ, ষ্ট্ৰেচিং এইবিলাক কৰি ল'ব ভালকৈ। আপোনালোকে তাৰপিছত ডেইলি ৰানিং কৰিব লাগে। শেষতে অকল এদিন আপোনালোকে ৰেষ্ট ল'ব লাগে। ডেইলি আপোনালোকে ৰানিং কৰি থাকিলে আপোনালোকৰ ইম্প্ৰুভ কেনেকৈ বাঢ়িব আছে আপোনালোকে নিজে গম নাপাব। আৰু পানীটো বেছিকৈ খাব লাগে। আৰু ষ্টেমিনাৰ কাৰণে আপোনালোকে কিচমিচ ল'ব পাৰে, বাদাম, বুটমাহ আৰু কাজু এইবিলাক খাব পাৰে। আৰু যদি আপোনালোকৰ বেলেগকৈ প্ৰ'টিন লাগে, আপোনালোকৰ ৰিভাইটেল আছে, হেল্থকে আছে, এইবিলাক খাব পাৰিব আপোনালোকে, মাল্টিভিটামিন। আৰু ষ্টেমিনা আপোনালোকৰ কাৰণে যথেষ্ট দিব এইবিলাক। আৰু লং জাম্পৰ কাৰণে আপোনালোকে যিমান পাৰে আপোনালোকে লং জাম্পটো প্ৰেক্টিছ কৰিব লাগিব। লং জাম্প মাৰাৰ আগতে আপোনালোকে 100 মিটাৰ স্পীড লাগিব। লং জাম্প কিয় নাযায় বুলি ক'লে আপোনালোকৰ 100 মিটাৰ স্পীডটো কম। 100 মিটাৰ যাৰ স্পীড কম তাৰ মানে লং জাম্পটো নাযায়। সেইকাৰণে আপোনালোকে লং জাম্পটো মাৰাৰ আগতে আপোনালোকে 100 মিটাৰ স্পীড আপোনালোকে 2টা বা 3টা ছেট মাৰি ল'ব। তাৰপিছত আপোনালোকে কণ্টিনিউ এনেকুৱা যদি এসপ্তাহ বা 15 দিনৰ আপোনালোকে কণ্টিনিউ ৰাখিব পাৰে, কিন্তু আপোনালোকৰ লং জাম্প আহিবই নিশ্চয়। 100 মিটাৰ এনেকুৱা বস্তু আপোনালোকৰ লং জাম্পৰ কাৰণে পুৰা ছাপৰ্ট দিব। আৰু যাৰ মানে 100 মিটাৰ নাই, লং জাম্প নাযায়, এনেকুৱা হয়। সেইকাৰণে আপোনালোকে 100 মিটাৰটো যিমান পাৰে চেষ্টা কৰিব। কিয়নো আছাম কামাণ্ডৰ কাৰণে যিসকলে এপ্লাই কৰিছে সেইসকলকো লাগিব 100 মিটাৰটো। আৰু এতিয়া মেইন কথা হৈছে ডকুমেণ্টছৰ ক্ষেত্ৰত। ডকুমেণ্টছ আপোনালোকৰ নাম ভুল হৈ আছে বুলি কৈছে। ডকুমেণ্টছ নাম ভুল হৈ থাকিলে আপোনালোকে কি কৰিব লাগিব, যিদিনাখন আপোনালোকে ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট ইণ্টাৰভিউ যেতিয়া দিব যাব, ইণ্টাৰভিউ দিয়াৰ আগতে আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰা হয়। যদি ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ সময়ত আপোনালোকৰ যদি নাম ভুল হৈ থাকে, কিন্তু তাত আপোনালোকৰ ভেৰিফিকেশ্যন কৰি দিয়া নহয়। সেইকাৰণে আপোনালোকে তাৰ আগতে যিমানখিনি ডকুমেণ্টছ আছে আপোনালোকে ভালকৈ চাব গুৰুত্বসহকাৰে। আৰু আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত আপোনালোকৰ কোৰ্টত গৈ আপোনালোকে তাত আপোনালোকে কোৰ্ট এফিডেভিট কৰিব লাগিব। কোৰ্ট এফিডেভিট কৰাৰ পাছত আপোনালোকৰ লাইভত আৰু এই ডকুমেণ্টছৰ ক্ষেত্ৰত আপোনালোকৰ ক'তো আপোনালোকৰ অসুবিধা নহয়। আৰু এই কোৰ্ট এফিডেভিটটো অকল 6 মাহ ভেলিড নহয়, আপোনালোকৰ লাইফ টাইমৰ কাৰণে ভেলিড হ'ব। যিটো ডকুমেণ্টছৰ ক্ষেত্ৰত আপোনালোকে ভুল হৈ আছে, এইটো যদি আপোনালোকে কোৰ্ট এফিডেভিট কৰে আপোনালোকৰ লাইফৰ কাৰণে হৈ যাব, লাইফ টাইমৰ কাৰণে, একো টেনশ্যন নাই। আৰু কিছুমান মানে
ক'ড এফিডেভিট আছে আপোনালোকৰ 6 মাহৰ কাৰণে সেই ভেলিডিটিটো দিয়ে। সেইকাৰণে আপোনালোকে এইটো কৰি ল'ব আৰু যিমান পাৰে আপোনালোকে কষ্ট কৰক। এতিয়া বেছি দিন নাই, এই 2 মাহমান আছে। 2 মাহ আপোনালোকৰ অক্টোবৰ মাহত আহিলেই, এতিয়া জুলাই, আগষ্ট, ছেপ্টেম্বৰ 2 মাহমান আছে। 2 মাহ মাজত আছে। সেই 2 মাহটো আপোনালোকে যেনে তেনে ভালকৈ ৰানিং কৰক, কষ্ট কৰক। আৰু সেইটো যিটো এতিয়া ভেকেঞ্চি ওলাইছে APF কনষ্টেবল, ABUP, আছাম কামাণ্ডো বহুতে ভেকেঞ্চি ওলাইছে। আছাম কামাণ্ডোৰ কাৰণে কিছুমান ল'ৰাই কমেণ্ট কৰি আছিলে ভেকেঞ্চি আহিবগৈ নেকি আৰু পষ্ট আহিবগৈ নেকি বুলি। আৰু যদি পষ্টটো আহে, মামাই ঘোষণা কৰিছিলে আৰু 2টা বেটেলিয়ন গঠন কৰা হ'ব বুলি। যদি ভেকেঞ্চি আহে আপোনালোকে নিশ্চয় গম পাব, এইকেইদিনৰ ভিতৰতে মামাই ঘোষণা কৰিব। আৰু ইণ্টাৰভিউটো আপোনালোকৰ অক্টোবৰ 15 তাৰিখৰ পাছতে হ'ব। আপোনালোকে অক্টোবৰ বা নৱেম্বৰলৈকে ধৰি লওক। আপোনালোকে ভালকৈ ৰানিং কৰক, 3 মাহমান আছে। কিয়নো আমিও 2 বছৰ কষ্ট কৰাৰ পাছতে আমি ইণ্টাৰভিউ দিব পাইছোঁগৈ। আমাকো জুলাইত হ'ব বা আগষ্টত হ'ব বুলি কৈ আমাকো 2 বছৰমান থাকিলোঁ। থকাৰ পাছতে যিদিনাখন ওলাই ঘপককৈ ওলাই যায় চব। আপোনালোকক সময়ে নিদিব, 3 মাহ বা 4 মাহৰ ভিতৰতে কমপ্লিট কৰি দিয়া হ'ব, এনেকুৱা হয়। আৰু APF কনষ্টেবলৰ কাৰণে আপোনালোকে চিনাপ মাৰিব নালাগে, লং জাম্প আৰু ৰানিং কৰিলে হ'ল। আৰু তাত ডাইৰেক্ট ষ্টেজ ৱাইজ আপোনালোকক কাট অফ মাৰা হ'ব। তাত অলপ ভাল কাট অফটো অলপ কম যায় বুলি আজিকালি ক'ব নোৱাৰে, কিয়নো আজিকালি কেণ্ডিডেট বহুত মানে ফিল্ডতে ৰানিং কৰি আছে আৰু কষ্ট কৰি আছে চব ল'ৰাই। এতিয়া আপোনালোকে কাট অফটোৰ বিষয়ে অলপ কৈ দিওঁ। আপোনালোকে 34 আপোনালোকে ধৰি লওক, 34 মান ধৰি লওক, 34, 35 মান আপোনালোকে উঠাব লাগিব আমাক। তেতিয়া আপোনালোকৰ কাটিব নোৱাৰে আৰু আপোনালোকে ধুনীয়াকৈ আৰামত পঢ়ি থাকিব পাৰিব। আৰু যদি আপোনালোকৰ পাছলৈকে মই যদি ইনফৰ্মেশ্যন আৰু পাওঁ, ডাউট আছে আপোনালোকৰ, সেই ওপৰত মই ক্লিয়াৰ কৰি দিম। আপোনালোকে কমেণ্ট কৰিব। আৰু আজিলৈকে সিমানেই ভিডিঅ'টো বনালোঁ। জয় হিন্দ, জয় ভাৰত।